হেল্ল' গাইজ আসসালামু আলাইকুম মই নাজমাই মোৰ অন্য এটি ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই যোৱাটো ভিডিঅ'ত কৈছিলোঁ যে মোৰ গাটো অলপ বেয়া বুলি। যোৱা ৰাতি মোৰ অলপ বেছিকৈ গাটো বেয়া হ'ল, মোৰ হাত এখনৰ খুব বেছি বিষ হৈছে। সেয়েহে আজি ওলালোঁ ডক্টৰৰ ওচৰলৈ যাবলৈ বুলি সোণাৰীলৈ। মই নাযাওঁৱেই কৈছিলোঁ, কিন্তু মায়ে জোৰ কৰাত ওলাব লগা হ'ল। এতিয়া মা, মই আৰু বেটা যাম। তাক উলিয়াই মেলি ল'লোঁ, ময়ো ৰেডি হ'লোঁ, যাম আৰু এতিয়া। আৰু আমি উঠিলোঁ গাড়ীত। এতিয়া আমি গৈ আছোঁ। আমাৰ ওলাই অহা অলপ দেৰিয়ে হ'ল, কাৰণ এটা বেবী লৈ যাবলৈ হ'লে কিমানখিনি কৰিব লগা হয় আপোনালোকেতো বেবী থকাসকলে জানেই, আৰু তাৰ চব বস্তু লৈ মেলি ওলাই আহিছোঁ। এয়া আমি আহি পাই গ'লোঁ। আমি আহিছোঁ চাণক্য হস্পিটেললৈ, চাণক্য ডায়েগনষ্টিক। তাত আমি দেখাম বিৰাজ গগৈ ছাৰক। আগতেও তেওঁকেই দেখাওঁ বিয়া নোহোৱাৰ আগত মাৰ ঘৰত থাকোঁতে। এতিয়াও আজিও সেয়েহে তেওঁৰ ওচৰলৈকে আহিছোঁ দেখাবলৈ অপেক্ষা কৰি ৰৈ আছোঁ, যিহেতু আমাৰ অহাৰ দেৰি হ'ল। এতিয়া আমি ওলাই আহিলোঁ ডক্টৰক দেখুৱাই বজাৰৰ পিনে, যিহেতু ৰিপৰ্ট পাওঁতে অলপ দেৰি হ'ব, সেয়েহে চাহ খাবলৈ আহিলোঁ। বেটাকো লৈ আহিলোঁ কিবা এটা খুৱাম বুলিকৈ। তাকো মিঠাই চিঠাই এটাকে খুৱাই দিওঁ, আৰু আমিও চাহ তাহ একাপ খাম। যিহেতু মাম লৈ আহিছোঁ, সি নাখায়, সেয়েহে চাহকাপ খাবলৈ বহিছোঁ। আৰু তাৰপাছত আমি ইয়াৰ পৰাই অলপ বজাৰ কৰিম, অকণমান বজাৰলৈ ওলাই যাম। এতিয়া খাই লওঁ চাহকাপ। হোটেলৰ ফ্ৰণ্টতে আছে এখন পাচলিৰ বজাৰ, তাতে মায়ে অলপ বজাৰ কৰিছে, কিবা কিবি পাচলি কিনে বোলে। এয়া আছে মদিনা কমপ্লেক্সৰ ফ্ৰণ্টত গোটেই ডেইলি মাৰ্কেট সদায়ে বহে। আপোনালোকক অকণমান মই পৰিৱেশটো দেখুৱাই দিছোঁ এখন বজাৰৰ। এয়া মায়ে পাচলি লৈ আছে। ইয়াৰ পৰা আমি আহিলোঁ এখন জোতাৰ দোকানলৈ, যিখন আছে ছুপাৰ মাৰ্কেটৰ ভিতৰত, আলিচা শ্বু ষ্ট'ৰ। আমি ইয়াৰ পৰাই চব চেণ্ডেল জোতা প্ৰায়ভাগ ইয়াৰ পৰাই কিনো। খুব ধুনীয়া দোকানখন, ফেঞ্চি আইটেম ৰাখে দাদাজনৰ। আৰু বেটাৰ কাৰণে ইয়াত চেণ্ডেল এযোৰ চাবলৈ আহিলোঁ। আগতেও তাৰ কাৰণে ঘৰলৈ আহিলে ইয়াৰ পৰা লওঁ কেতিয়াবা, আৰু তাক সেয়া পিন্ধাই আছে, দেখুৱাই আছে। প্ৰথম চেণ্ডেলযোৰ দেখাওঁতেই তাৰ ইমান পচন্দ যে সি বেলেগ চেণ্ডেল আৰু চাবলৈ নাপালোৱে, আৰু মানে সি একেবাৰে পিন্ধাই দিয়াৰ পাছত সি একেবাৰে পিন্ধিয়ে পেলালে। কাৰণ চেণ্ডেলযোৰ পচন্দৰ এটাই কাৰণ, চেণ্ডেলযোৰত লাইট জ্বলে। সেয়েহে সি ইমান ভাল পাইছে পিন্ধি, কি ক'ম আৰু। মানে গোটেই দোকানখন ঘূৰি ফুৰিছে খোজকাঢ়ি। চাওকচোন, তাৰ মানে খুব ফূৰ্তি লাগিছে আৰু যে লাইট জ্বলিছে। সি ইফালৰ পৰা সিফাল ঘূৰি ফুৰিছে আৰু চেণ্ডেলযোৰ চাই আছে। আৰু দোকানখন আপোনালোকক এবাৰ ভালকৈ মই দেখুৱাই দিছোঁ। বহুত ফেঞ্চি আইটেম ৰাখে, জেন্টছৰ, লেডিছৰ, বেবীৰ, চবৰে বস্তু পাব ইয়াত। ছুপাৰ মাৰ্কেটৰ ভিতৰত আছে। আৰু মই আগতে প্ৰায় চেণ্ডেল এওঁৰ দোকানৰ পৰা কিনিছিলোঁ, আৰু এতিয়াও কেতিয়াবা আহিলে আহোঁ সেইকাৰণে, আৰু কিবা ল'বলৈ থাকিলে। আমি ডক্টৰৰ ওচৰলৈ আহিলোঁ আকৌ ঘূৰি, কিন্তু ৰিপৰ্ট পোৱা নাই। সেয়েহে ৰৈ আছোঁ। বেটাৰ ভাগৰ লাগিছে বহুত, সি একো খোৱাও নাই, তাৰ কাৰণে বেয়া লাগিছে। এইটো তাৰ টোপনিৰ সময়, সি শুবলৈ ৰৈ আছে, মানে শুবলৈ পোৱা নাই। সেয়েহে তাক অকণ ফুচুৱাবলৈ ফটো চটো মাৰি ইয়াতে ৰাখিছোঁ, আৰু যেনে তেনে ৰিপৰ্টটো দেখুৱালৈকে। তাৰপাছত আৰু দেখুৱাই হ'লেই আমি যামগৈ। ঘৰ আহি পাই গ'লোঁহি। আহি বেটাক খোৱালোঁ, অকণমান চাফা তাফা কৰি খুৱাই দিলোঁ। সি একো নাখালে। মই ইমান গাটো বেয়া লাগিছে, মূৰটোও বিষাইছে খুবকৈ, ভাগৰো লাগিছে। সেই চাহ একাপ খাবলৈ লৈছোঁ, মাকো দিলোঁ চাহ। চাহৰ লগত আছে ব্ৰেড আৰু লালমোহন। এতিয়া খাই লওঁ চাহকাপ। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।